মৌলানা বদরুদ্দিন আজমল, মৌলানা সিরাজউদ্দিন আজমল আৰু মৌলানা আব্দুর রহিম আজমলৰ ছবি বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিলে RAJA নামৰ এটা ফেচবুক আইডিত। আৰু RAJA নামৰ ফেচবুক আইডিৰ বিৰুদ্ধে ইতিমধ্যে আমাৰ এই অঞ্চলৰ ৰাইজে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰাজাৰ থানাৰ সন্মুখতেই। আৰু তেখেতসকলে বিশেষকৈ আপোনালোকে দেখা পাইছে, ইয়াত লেখা আছে যে আলহাজ সিৰাজউদ্দিন আজমল চাহাবক কৰা অপমান কোনো পধ্যেই সহ্য কৰা নহ'ব। আৰু এগৰাকীৰ হাতত আছে অপৰাধী গ্ৰেপ্তাৰ কৰক, আৰু এগৰাকীৰ হাতত আছে আলহাজ হাফিজ আব্দুর রহিম আজমল চাহাবক কৰা অপমান কোনো পধ্যেই সহ্য কৰা নহ'ব। এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰাজাৰ থানাৰ সন্মুখতেই। আৰু বিশেষকৈ আমাৰ লগত আছে এগৰাকী ব্যক্তি, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই RAJA ফেচবুক আইডিটোৰ মানে যিজন কালপিট এতিয়ালৈকে তাৰ সেই নম্বৰটো ওলোৱা নাই। আমি এতিয়া মোৰাজাৰ থানা ভাৰপ্ৰাপ্ত বিষয়ৰ লগত আলোচনা কৰিছোঁ। এতিয়া আমাৰ OC ছাৰে এটা আশ্বাস দিছে, সেই ID নম্বৰটো তেওঁলোকে নিজে ওলোৱাৰ পিছত মানে অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিব, এইটো আমাক আশা দি মানে এতিয়া আমি ধৰ্ণা কাৰ্যসূচীটো মানে আপোনালোকে ভাবে নেকি কোনোবা ৰাজনৈতিক ব্যক্তিৰ হাত আছে বুলি বেকগ্ৰাউণ্ডত? এইটো আমি ক'ব নোৱাৰিম যে ৰাজনীতি ব্যক্তিৰ হাত আছে না আছে, এইটো মানে আমি সঠিক জানা নাই। গতিকে এনেই মানে কোনোবা দোষী সাব্যস্ত কৰি আমাৰ মেইন মানে উদ্দেশ্য হ'ল মেইন কালপিটটো ধৰা, RAJA গ্ৰেপ্তাৰ হ'ব লাগে। এইটো গ্ৰেপ্তাৰ কি মতা কি মাইকী নিৰ্বিশেষে ইয়াতে সেই প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিয়নো মৌলানা বদৰুদ্দিন আজমল চাহাব, মৌলানা সিৰাজউদ্দিন আজমল চাহাব, মৌলানা আব্দুর রহিম আজমল চাহাবক কৰা সেই অপমান কোনো পধ্যেই সহ্য কৰা নহ'ব বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰাজাৰ থানাৰ সন্মুখতেই। আৰু তেখেতসকলৰ লক্ষ্য এটা, উদ্দেশ্য এটা, সেই RAJA নামৰ সেই ব্যক্তিগৰাকীক কোনোমতে বিচাৰি উলিয়াই চোঁচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগে। মই AIUDF দলৰ মহিলা কমিটিৰ সদস্য, ডিষ্ট্ৰিক্টৰ এজন ছেক্ৰেটাৰী মহিলা হিচাপে আমি দাবী করছি যে আমরা মৌলানা বদরুদ্দিন আজমল সাহাবরে যে ব্যক্তিয়ে উলঙ্ঘ করে যে ভিডিওটা বানাইয়া নেটো ছাড়িয়া দিছে, তান্ডে অতি সোনকালে মোৰাজাৰ আৰক্ষীসকলে অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ আমরা দাবী জানাইলাম আমরা মহিলা কমিটি সকলে। আর AIUDF দলৰ আমরা সবর দাবী, রাইজসকলেরও দাবী যে আমরা মৌলানা বদরুদ্দিন আজমল সাহাব আমরা জমিয়ত উলামার একজন আসাম ভারত লই আমরা একজন বড় আলিম হিসাবে তার লাগি নত অপমানি করছেন। অপমানি করার কারণে আমরা কঠোর শাস্তি দিবার কারণে আমরা মহিলাসকলেও রাইজরও আমরা দলর যা আছি সবর দাবী যে অতি সোনকালে ধরি গ্রেপ্তার করক আর কঠোর এটা শাস্তি দিবার কারণে আমরা দাবী জানাইলাম আপনার কাছে। চাওক, মৌলানা বদৰুদ্দিন আজমল চাহাবক কৰা অপমানক লৈ বিশেষকৈ বহুকেইখন আচলতে থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰু আজি দেখা পোৱা গৈছে সেই একেদৰে মোৰাজাৰ আৰক্ষী থানাতেই এজাহাৰ দাখিল কৰা হৈছে, কিয়নো RAJA গ্ৰেপ্তাৰ কৰিব লাগে, আইনীভাৱে শাস্তি দিব লাগে। এইখিনি প্ৰতিবাদকাৰী এটাই উদ্দেশ্য, এটাই লক্ষ্য যে প্ৰতিবাদকাৰী এটাই কথা কৈ আছে যে RAJA গ্ৰেপ্তাৰ কৰক, আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰক।